গুড মৰ্নিং। কালি শুওঁতে অকণমান দেৰি হোৱাৰ কাৰণে আজি উঠোতে অলপ দেৰি হৈ গ'ল। মই বিচনাপত্ৰ ঠিক ঠাক কৰি ল'লোঁ আৰু এই বিচনাখনলৈ যে মোৰ বহুত বেছি মৰম লাগে, কাৰণ এই বিচনাখনেই নিজৰ সন্তানৰ দৰে চাওকচোন কিমান নিৰ্ভয়ে আমাক ৰাতি টোপনি যাবলৈ দিয়ে। উঠি চাওঁ মানে দেখিছেনে, এয়া ৰ'দ ওলালে। কেইবাদিনৰ মূৰত ৰ'দটো একদম পূৰা খাওঁ খাওঁ কৰি ওলাইছে আৰু সিমান চোকা ৰ'দ। অৱশ্যে ৰ'দটো প্ৰয়োজনো আছিলে, কাৰণ কেৱল মানুহৰ বুলিয়ে নহয়, গছ বন সকলোৰে যেনেকৈ বৰষুণ এজাকৰ প্ৰয়োজন হয় তেনেকৈ ৰ'দটোৰো প্ৰয়োজন হয়। সকলোৰে দিনটো শুভ হওক তাকে কামনা কৰি একেবাৰে স্কুল পালোঁগৈ। স্কুলত আমাৰ কম্পিউটাৰ ৰুম, লাইব্ৰেৰী ৰুম এইবিলাক বহুত লেতেৰা হৈ আছিলে। কেতিয়াবা আমি সকলোৱে লগ লাগি এনেকৈ চাফা কৰোঁ। আপোনালোকে চাগে ভাবিছে যে কিয় ছোৱালীবিলাকে সাৰিব লগা হৈছিলে। আচলতে আমাৰ স্কুলত 4th গ্ৰেডৰ যিগৰাকী আছে তেওঁ বৰ্তমান ছুটীত আছে। হৈছে আমাৰ লাইব্ৰেৰী, ইয়াতো দুজনীমান সোমাই আছে। আৰু এইখন দেখিছে নহয় চিক বেড, এইবিলাকৰ ব্যৱস্থাও কৰিছোঁ আমি নিজে, কাৰণ কেতিয়াবা হঠাতে ছাত্ৰ ছাত্ৰী যদি কিবা মূৰ বেয়া লাগে, গা বেয়া লাগে, জ্বৰ হয়, তেতিয়াতো শুৱাবৰ কাৰণে এটুকুৰা ঠাই লাগে। আমাৰ এক্সট্ৰা ৰুম বেলেগকৈ নথকাৰ বাবে লাইব্ৰেৰী ৰুমৰ এছাইডতে এনেকৈ দিলোঁ। কেৱল ছাত্ৰ ছাত্ৰীকে কাম নকৰাওঁ, দেখিছে নহয় নিজেও পূৰা লাগি গৈছোঁ। ৰুমটো সিহঁতি সাৰি দিলে মই বোলো অকণমান মচি দিওঁ, কাৰণ ইয়াত আমি চেণ্ডেল নুসুমাওঁ। ইয়াত আছে এটা ডাঙৰকৈ স্মাৰ্ট টিভি। ঘৰ এখনত যিদৰে চাফ চিকুণ কৰাৰ পৰা খোৱা বোৱাৰ পৰা সকলোখিনি দায়িত্ব থাকে, আজিকালি যে স্কুলতো এই দায়িত্ববোৰেই হৈছে, কাৰণ মধ্যাহ্ন ভোজনো থাকে নহয়, সেইবিলাকো মাজতে তদাৰক কৰি দিব লগা হয়। ঘৰ আহি পাই গ'লোঁ আৰু দেখিছোঁ আমাৰ কামিলা মানুহগৰাকীয়ে একেবাৰে নিজৰ লগত পূৰা ব্যস্ত। তেওঁ এয়া চাহ দিয়া, ভাত দিয়া, বহুত কাম থাকে নহয়, কিমান কি যে কৰিব লাগে। আকৌ সেই মাইনাকেইটাকো শুৱাব লাগে, খুৱাব লাগে। সঁচাকৈয়ে দেই, এই যে শিশু অৱস্থাটো ইমানেই ভাল যে একো বেলেগ চিন্তা কৰিব নালাগে। খেলিব লাগে, খাব লাগে, শুব লাগে, কিবা নেপালে খালি ঠেহ লাগি কান্দিব লাগে। আৰু এয়া দেখিছে অনুকৰণ কিমান কৰে, এতিয়া লাগে ভিডিঅ' কৰিবলৈ। এইটো হৈছে আমাৰ এখেতৰ মোবাইল। তাইক মানে ষ্টেণ্ডালত লগাই দিব লাগে, এই কিবা কিবি কৈ আছে, হাই হেল্ল', মানে গোটেই কথাবোৰতো ফুটা নাই, কিন্তু ইমান মৰম লাগেও কথাবোৰ কৈছোঁ নহয়। স্কুল যাওঁতে আকৌ নোখোৱাকৈ যোৱাৰ নিয়ম এটা আছে নহয়। আহি পাইছোঁ একদম মুনুৱে পূৰা বককৈ বকনি আৰম্ভ কৰি দিলে নহয়, লগে লগে পাকঘৰ পাই গ'লোঁ। কিবা কিবি চব্জি আছিলে, এনেকৈ এইকেইটা চব ল'লোঁ মেলিলোঁ আৰু ভাত কেইটামান লৈ পেলাই বোলো খাই দিওঁ। মই আকৌ ঠাণ্ডাকৈ বস্তু খাই বহুত বেছি বেয়া পাওঁ, সেইকাৰণে ভাজিখিনি গৰম কৰিছিলোঁ। তাৰপিছত ভাবিলোঁ নাই, এই কেৰাহীখনতে যে অকণমান তেল দি বইল কণীকেইটা ফ্ৰাই কৰি ল'লে খাবলৈ বেছি টেষ্ট লাগিব। মানুহজনক খাই বৈ বিচাৰিছোঁ, তেওঁ আকৌ এই ৰ'দখন দিলে নহয় একদম পূৰা বাৰীত গৈ সোমালেগৈ। গোবৰ আনি থৈছে, ইঘৰে সিঘৰৰ পৰা আনি পেলাই গোটাইছে, ৰাস্তাৰ পৰা গোটাইছে, শাকনিত দিয়ে বোলে। সঁচাকৈ কষ্ট কৰিলে সকলোবোৰ ফল এনেকৈ পোৱা যায়।